My dear student, আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা, কুশলে আছা। এই কৰোণাৰ বতৰত বানপানী কিছুমান কাৰণত মই ক্লাছ দিব পৰা নাছিলোঁ, বহুত কেইদিনেই হ'ল। তো তোমালোকে অপেক্ষা কৰাৰ বাবে ধন্যবাদ। আৰু ক্লাছ ৰেগুলাৰলি নিদিয়াৰ বাবে চৰি। তো মই এতিয়াৰ পৰা ক্লাছ ৰেগুলাৰলি দিম, তো তোমালোকে চিন্তা কৰিব নালাগে। আজি মই ক্লাছ 10ৰ ট্ৰাইংগল চেপ্টাৰটোৰ আধাৰ বেছি পঢ়াইছিলোঁ, তাৰে এটা টপিক লৈ মই আহিছোঁ। মই আজি ট্ৰাইংগলৰ এক্সাৰচাইজ 6.3 কিবা পঢ়াম। তো হাই, দিছ ইজ মুক্তা সিদ্ধুজ্জামান আজাদ and you are watching my YouTube channel MZ Math and Science. So এতিয়া আমি আৰম্ভ কৰোঁ। তো কোৱেশ্চন নম্বৰ 10 লৈকে আমি শেষ কৰিছিলোঁ। তো এতিয়া আজি কোৱেশ্চন নম্বৰ 11ৰ পৰা ষ্টাৰ্ট কৰিম। তো কোৱেশ্চন নম্বৰ 11টো কি কৈছে, ফিগাৰো দিয়া আছে, মই ফিগাৰটো অলৰেডি ড্ৰ কৰিছোঁ। তো কোৱেশ্চন নম্বৰ 11ত কৈছে, ৰিডিং কৰি চোৱা, যে চিত্ৰ 6.40, that means this in this figure, okay, ABC সমদ্বিবাহু ত্ৰিভুজৰ AB সমান AC আৰু CB ৰ বৰ্ধিত অংশত ই এটা বিন্দু। যদি AD পাৰপেণ্ডিকুলাৰ অন BC আৰু ইয়াত পাৰপেণ্ডিকুলাৰ অন AC, তেন্তে প্ৰমাণ কৰা যে ট্ৰাইংগল ABD is similar to triangle ECF. So ইয়াত কি কৈছে যে ABC এটা সমদ্বিবাহু ত্ৰিভুজ। তোমালোকে নিশ্চয় জানা, ত্ৰিভুজ ষ্টাৰ্ট কৰাতে প্ৰথমতে কৈছিলোঁ যে ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজনো কাক কয়। সো যদি এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু সমান হয়, তেতিয়াহ'লে সেই ত্ৰিভুজটোক সমদ্বিবাহু ত্ৰিভুজ কয়। সেই হিচাপে ABC সমদ্বিবাহু ত্ৰিভুজ, ইয়াৰ দুটা বাহু সমান হ'ব লাগিব। সো সেই সমান বাহু দুটা ইহঁতে কৈয়ে দিছে। কোন দুটা? এই AB and AC, এই দুটা সমান বাহু। লগতে কি কৈছে, ইয়াৰ CBৰ বৰ্ধিত অংশ, CB ইয়াত এইফালে বহাই দিছে, ডট ডট দিছো যে ইয়াত বহাই দিছো কিমানলৈকে? ই বিন্দুলৈকে বহাই দিছো। বহাই দিয়াৰ পিছত কি হৈছে, তাৰপিছত কৈছে যে যদি AD পাৰপেণ্ডিকুলাৰ অন BC, BCৰ ওপৰত AD লম্ব হয় আৰু EF যদি কাৰ ওপৰত লম্ব হয়? ACৰ ওপৰত, তেতিয়াহ'লে আমি প্ৰমাণ কৰি দেখাব লাগে কি ট্ৰাইংগল ABC is similar to triangle ECF. That means এই ট্ৰাইংগলটো আৰু এইফালে পথালি যোনটো ট্ৰাইংগল হৈছে, এই ট্ৰাইংগলটা আমাৰ সিমিলাৰ, অৰ্থাৎ সদৃশ। এই কথাটো আমি প্ৰমাণ কৰি দেখাব লাগে। সো একেবাৰে ইজি কথা, তোমালোকে টেনশ্যন ল'ব লগা নাই, মই ধুনীয়াকৈ বুজাই লিখি দি আছোঁ। অ'কে, সো বস্তুটো এনেকৈ লিখিবা। কুৱেশ্যনটো পঢ়ি চালা, মই ডিছপ্লে কৰাই দিম। ধৰা হালটো লিখিব নালাগে, ইয়াত দিয়াই আছে, গতিকে আমি এনেকৈ লিখোঁ। ইয়াত ABC সমদ্বিবাহু ত্ৰিভুজৰ AB is equal to AC, AB আৰু AC কি সমান বুলি কোৱা আছে। আৰু কি কৈছে, আৰু CB বাহুৰ বৰ্ধিত অংশত, তাৰমানে CB বাহুৰ বৰ্ধিত অংশত ই এটা কি বিন্দু, এটা বিন্দু। ওকে, তো আমি এনেকে লিখিম যে যদি AD পাৰপেণ্ডিকুলাৰ অন BC আৰু EF পাৰপেণ্ডিকুলাৰ অন AC হয়, তেন্তে প্ৰমাণ কৰিব লাগে যে ট্ৰাইংগল ABD is similar to triangle what? ECF. আমাৰ এই দুটা ট্ৰাইংগল সদৃশ, অৰ্থাৎ সিমিলাৰ হয় বুলি আমি প্ৰমাণ কৰিব লাগে। ঠিক আছে, তো তোমালোকে টেনশ্যন ল'ব লগা বা ভয় খাব লগা একো বস্তুৱে নাই। ইয়াত আমাৰ কি একো অংকন এক্সট্ৰাকে কনষ্ট্ৰাকশ্যন কৰিব নালাগে। এই যে আমাক কি কোৱা আছিল যে ABC এটা সমদ্বিবাহু ত্ৰিভুজ আছিল, ইয়াৰ কোন দুটা বাহু সমান বুলি কোৱা আছিল? AB and AC। এই বস্তুটোৱে ইউজ কৰি আমি কি কৰিম, এইটো ধুনীয়াকৈ প্ৰমাণ কৰিম। আৰু আমাৰ সদৃশতাৰ চৰ্তবিলাকতো আমি জানোৱে, অলৰেডি আমি শিকিছোঁ। তো যদি কোনোবাই আজি প্ৰথম ক্লাছ চাই আছা, তেতিয়াহ'লে তোমালোকক লিংকত আগৰ ক্লাছবিলাকৰ
ডিসক্ৰিপশ্যনত লিংকবিলাক দিয়া হ'ব আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু প্ৰথমৰ পৰা সিৰিয়ালি ভিডিঅ'বিলাক চাবা ডাইৰেক্ট এটা ক্লাছ মাজৰ পৰা চালে একোৱে বুজি নাপাবা ইয়াৰ আগৰ ক্লাছবিলাক ৰিলেটেড ক্লাছবিলাক থিওৰিবিলাক বা উপপাদ্যবিলাক সেইবিলাক আমি কেনেকৈ প্ৰুভ কৰিছো ক'ত কেনেকৈ ব্যৱহাৰ কৰিব লাগে ধুনীয়াকৈ শিকাইছো সেইবিলাকো চাব লাগিব ঠিক আছে সো আমি এতিয়া প্ৰমাণটো ষ্টাৰ্ট কৰো কি কোৱা সো প্ৰমাণত আমি এনেকৈ লিখিম কোন দুটা ত্ৰিভুজ আমাক সদৃশ দেখাব কৈছে এ বি ডি আৰু কি কোন দুটা ই সি এফ আমি সেই দুটা ত্ৰিভুজে লম ডাইৰেক্ট সো ট্ৰায়াঙ্গেল এ বি ডি আৰু ট্ৰায়াঙ্গেল ই সি এফৰ পৰা সো ইয়াত ফাৰ্স্ট চোৱা এ বি ডি এই ট্ৰায়াঙ্গেলটো এটো AD is perpendicular on BC এটো মানে কি লম্ব যদি লম্ব হয় তাহলে A angle টো 90 ডিগ্রি হবে বা এই ফালেটো কি হবে 90 ডিগ্রি হবে সো আমার এটো 90 ডিগ্রি and similarly EF is perpendicular on what AC তেতে হলে সোয়া যদি এইডাল এই AC এর উপর লম্ব হয় তাহলে এই অ্যাঙ্গেল টো 90 হবে এই ফালেটো 90 হবে সো আমার তাহলে এটো যদি 90 হয় এটো অ্যাঙ্গেল টো 90 হয় ভালকে মনোযোগ দিয়া A B D ত্রিভুজটো এইটো A angle to 90 E C F A angle to 90 হয় না তেনেহলে আমি এনেকৈ লিখিব পাৰো না নাই চোৱাচোন যে angle ADB is equal to angle EFC EFC that means this angle and this angle are equal এটা কিয় কারণ হয় তো আমি এটা উক্তি দিলো স্টেটমেন্ট করলো যে এটা ইকুয়াল হয় এনে তো কোনোবাই মানে নলয় লব নেকি নলয় তো এইটুক আমি কি যুক্তিটো দিব লাগিব যুক্তিটো কত দিম যে কিয় হয় এটো ব্ৰেকেট দিন ব্ৰেকেটত আমি লিখিম এনেকৈ লিখিম এই দুটা অ্যাঙ্গেল কিয় সমান হয় কোৱাচোন তুমি সিন্স এনেকৈ লিখি দিব পাৰা AD perpendicular on BC, EF perpendicular on AC এটো লিখি দিব পাৰা নাইবা এখিনি লিখিলে ডাইরেক্ট যদি তুমি লিখা যে প্রত্যেককে 90 ডিগ্রি তথাপিও হ'ব কারণ কিয় 90 ডিগ্রি হেতু কোশ্চেনত কোৱাই আছে আমি কিয় হয় হেতু লিখিয়ে দিলো ওকে আৰু হেতু মই কথাটো লিখিয়ে দিও হা তোমালোকে অনলি এটো লিখিলে হ'ব প্ৰত্যেককে 90 ডিগ্রি and again সোয়াসন এফালে এতিয়া আকৌ কি আছে যে আমাৰ কোনটো ট্ৰায়াঙ্গেল আছিল এ বি ডি আৰু ই সি এফ ইয়াত আৰু কি পাম ভালকে মনোযোগ দিয়া এ অ্যাঙ্গেলটো এ বি ডি ট্রায়াঙ্গেলৰ বি অ্যাঙ্গেলটো আৰু ই সি এফ ৰ এ সি অ্যাঙ্গেলটো এই দুটা ইকুয়াল নহব পাবা না কোনোবাই ক'ব পাৰিবা না yes you are right so a b d triangular b আৰু a c e c f triangular c angle টো এই কাৰণে সমান because a b c triangle টো কি আছিল isosceles that means সমদ্বিবাহু ত্ৰিভুজ আছিল আৰু যাৰ কি আছিল a b আৰু a c কি আছিল সমান আছিল সো আমি জানো সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ দুটা কি সমান সমান হয় তেতে হলে সোৱা a b ৰ বিপৰীত কোণ কোনটো হয় ac আৰু এই ac ৰ বিপৰীত কোণ কোনটো হয় b সো এই a b ৰ বিপৰীত c আৰু এই ac ৰ বিপৰীত c গতিকে এই দুটা কোণ কি আমাৰ সমান হ'ব সো আমি এনেকৈ লিখিম angle ABD is equal to angle ECF ECF কিয় সমান since triangle ABC AB সমান AC এই ত্ৰিভুজৰ AB আৰু AC সমান যাৰ কাৰণে এই কোণ দুটা কি হ'ব সমান হ'ব সো আমি তেতিয়া হলে ট্রায়াঙ্গেল ABD আৰু ট্রায়াঙ্গেল ECF ৰ দুটা কোণ আমি অনুৰূপ কোণ কি পালো সমান সমান পালো অৰ্থাৎ corresponding angles two pair of corresponding angles are equal then we can easily say that this triangle are similar therefore triangle ABD is similar to triangle ECF তার মানে ত্রিভুজ দুটা কি হল সদৃশ হৈ গল এটো কি রুলত কবা angle হ্যাঁ কি কবা angle শিকা যাব উপপাদ্য মতে কোন উপপাদ্য মতে দুটা কোণ সমান হলেই হয় তেতিয়া হলে আমাৰ এই 11 নম্বৰ কোশ্চেনটো সমাধান হৈ যাব একেবাৰে সহজ তোমালোকে বোধা আহি আছে যে ইমান ইজি কোশ্চেন হয় না তে তোমালোকক 2 মার্কস দিব এইটো কোশ্চেন পৰীক্ষাত আহিলে ফ্ৰীলি 2 মার্কস দিয়া হল ন বেছি ইজি যে
সো আমি এতিয়া নেক্সট কোশ্চেন লৈ আগবাঢ়িম নেকি কোৱা সো নেক্সট কোশ্চেনত কি কৈছে পঢ়িব লাগিব সো এটো তোমালোকে ধুনিয়াকে উঠাই লোৱা ওকে মই ক্লিন কৰি দিম তো সোয়া এবাৰ আমি কোশ্চেন নাম্বাৰ 12 লৈ আগবাঢ়ো ন সো কোশ্চেন নাম্বাৰ 12 ত কি কৈছে সোয়া যে ত্ৰিভুজ ABC ত্ৰিভুজৰ দুটা বাহু AB আৰু BC আৰু মধ্যমা AD ৰ লগত PQR ত্ৰিভুজৰ ক্ৰমে দুটা বাহু PQ আৰু QR আৰু মধ্যমা PM সমানুপাতিক দেখুৱা যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR তাৰ মানে ফিগাৰটো অলৰেডি কোশ্চেন দিয়া আছে মই ড্ৰ কৰিছো ইয়াত কি কৈছে যে দুটা ত্ৰিভুজ আছে কি আছে ABC আৰু PQR এই দুটা ত্ৰিভুজৰ কি কৈছে যে AB আৰু BC বাহু দুটা আৰু ইয়াৰ মধ্যমা কি মধ্যমাটো জানিব লাগিব আমি মধ্যমাটো কৈ লওঁ মধ্যমাটো হৈছে যে যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ ঠিক মধ্যবিন্দু যদি সংযোগ কৰা যায় অৰ্থাৎ এই BC ৰ ঠিক মধ্যবিন্দু হল D এর পৰা D সংযোগ কৰিছো দ্যাট মিন্স AD মধ্যমা সিমিলারলি ইয়াতো PM হল M হৈছে QR ৰ ঠিক মধ্যবিন্দু তো এই কথাটো কৈছে ইয়াত যে ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজৰ AB আৰু ABC বাহু দুটা আৰু লগতে AD মধ্যমাটো PQR ত্ৰিভুজৰ PQ QR আৰু মধ্যমা PM ৰ লগত সিৰিয়ালি কি সমানুপাতিক ওকে সমানুপাতিক যদি হয় তেতিয়া হলে আমাৰ প্ৰমাণ কৰি দেখাব লাগে যে ABC ত্ৰিভুজটো আৰু PQR ত্ৰিভুজটো সদৃশ ঠিক আছে তো আমি ধুনিয়াকে লিখিম এনেকে চোৱা যে ইয়াত ত্রিভুজ ABC ৰ দুটা বাহু AB আৰু BC আৰু মধ্যমা AD ক্ৰমে ত্রিভুজ PQR ৰ দুটা বাহু PQ আৰু QR ৰ লগত সমানুপাতিক ওকে এতে প্ৰমাণ কৰিব লাগে যে ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR ওকে কথাটো ক্লিয়াৰ যে আমাৰ কি দি আছে যে দুটা ত্ৰিভুজৰ AB BC আৰু মধ্যমা AD আৰু PQR ত্ৰিভুজৰ PQ আৰু QR আৰু মধ্যমা PM সমানুপাতিক অৰ্থাৎ AB by PQ equal to BC by QR equal to AC by PR not AC by PR equal to AD by PM এই তিনটা বস্তু সমান তেতিয়া হলে আমাৰ প্ৰমাণ কৰি দেখাব লাগে দুটা সদৃশ অৰ্থাৎ এই বস্তুটো সমানুপাতিকৰ পিছত অৰ্থাৎ কথাটো লিখি দিব পাৰা এটো অৰ্থাৎ নিলিখিলেও হ'ব এই প্ৰমাণ এটোৰ আগত না AB by PQ is equal to BC by QR is equal to AD by PM এটো প্ৰমাণ কৰিব লাগে এটো লিখিলা আৰু সমানুপাতিক অৰ্থাৎ এই কথাটো ঠিক আছে এতিয়া আমি প্ৰমাণ কৰিছো একেবাৰে সহজ এইটো আগৰটো নিচি নাই আগত এলগৰিথমটো বুজিলো তাৰ মানে কি জান কি নেকি কৰিম চোৱা এই দুটা ত্ৰিভুজৰ আমাৰ AB by PQ আৰু BC by QR অলৰেডি সমান আছে জাস্ট AD by PM ৰ ঠাইত যদি AC by PR থাকিল হয় তো হৈ গল হয় কিন্তু গতিকে আমি AD by PM টো খেদি AC by PR আনিব পাৰো নেকি হেতু চিন্তা কৰিব লাগিব নাইবা আৰু কোনো বুদ্ধি আছে নেকি হেতু চাব পৰা যে যেহেতু AB by PQ আৰু BC by QR সমান আছে তেতিয়া হলে এই দুটা বাহুৰ মধ্যবৰ্তী কোণ কোনটো B আৰু এই দুটা বাহুৰ মধ্যবৰ্তী কোণ কোনটো Q সো এই B আৰু Q কি যদি সমান আনিব পাৰো তেতিয়া হলেও সদৃশ কোৱা যাব তাহলে দুই ধৰণে যাব পাৰিম যে আমাৰ কোনটো ইজি হ'ব হেতুও চিন্তা কৰিব লাগিব দুই ধৰণে বুজি পাইছা তো যে ইয়াৰ লগত AD by PM ৰ ঠাইত যদি আমি AC by PR আনিব পাৰো নাইবা যদি এংগেল B আৰু এংগেল Q সমান আনিব পাৰো তথাপি হ'ব ক্লিয়াৰ সো এতিয়া চোৱা AC by PR আনতকে আমাৰ এংগেল B আৰু এংগেল Q আনিলে ইজি হ'ব কিয় হ'ব মই কৈ আছো লিখি আছো কৈ আছো ওকে সো এনেকে লিখিম যে দিয়া আছে
ডাইৰেক্ট দিয়া আছে লিখি দিলো ওকে যে AB by PQ is equal to BC by QR is equal to AD by what PM আমি এটা কাম ধুনীয়াকৈ কৰিম চোৱা AB by PQ is equal to চোৱা যেহেতু তিনিটা কি এটা এটা অনুপাত বা ভগ্নাংশ হয় না তিনিটা বস্তু অনুপাত সমান সমান আমি যিকোনো একটা তলে উপরে যদি একে বস্তুৰে পূৰণ কৰো অনুপাতৰ কোনো চেঞ্জ নহয় তো আমি আগতে জানো গতিকে আমি যদি এটো BC কে এনেকে লিখো BC ঠাইত যে 2 into BD নাইবা এনেকে লিখো যে 2 into QM সরি এটো AD by PM আছিল হালকে চোৱা যেহেতু এই D টো মধ্যবিন্দু D BC এর মধ্যবিন্দু আর M হচ্ছে QR এর মধ্যবিন্দু তাহলে এই BD কি BC এর আধা সিমিলারলি এই QM কি QR এর আধা সো আধাক দুগুণ করে দিলে সম্পূর্ণটা হয় না হয় এই কারণে 2 into BD করলে BC হবে 2 into QM করলে কি হবে QR হবে এই কারণে আমি BC এর ঠাইত 2 into BD আর QR এর ঠাইত 2 into QM লিখে দিছো ওকে এই এটো এনেকে লিখিব লাগিব সিন্স D আর M ক্রমে BC আর QR এর মধ্যবিন্দু QR এর মধ্যবিন্দু এই কথাটো রিজনটো লিখি দিব লাগিব ওকে তেতিয়া চোৱা 2 আৰু 2 ক্যান্সেল কৰি দিলো যেনেকে মই অলপ আগত কৈছিলো যে তলে উপৰে একে বস্তু পূৰণ একে বস্তু হৰণ কৰিব পাৰো সো 2 ৰে হৰণ কৰি দিলো হৈ গল সো এতিয়া থাকিল কি কি চোৱা এনেকে লিখিম যে AB by PQ is equal to BD by QM is equal to what AD by PM এটা থাকে এতিয়া এটা বস্তু লক্ষ্য কৰা AB by PQ BD by QM equal to AD by PM so AB by PQ that means this divided by this is equal to BD by QM is equal to AD by PM তেতিয়া হলে চোৱা এই তিনটা বস্তুৰ অনুপাত কি হৈছে আমাৰ সমান হৈছে অর্থাৎ এই তিনটা কি AD BD AB BD আৰু AD হৈছে ABD ত্ৰিভুজৰ তিনিটা বাহু আৰু PQ QM আৰু PM হৈছে PQM ত্রিভুজের তিনটা বাহু অর্থাৎ এই যে সরু ত্রিভুজটো আৰু এই সরু ত্রিভুজটো এই দুটা অনুরূপ তিনটা বাহুর অনুপাত বিলাক কি হৈছে সমান হৈছে যে দুটা ত্রিভুজৰ যদি অনুরূপ বাহু বিলাকৰ অনুপাত সমান হয় তেতিয়া হলে হিহঁতক আমি কি ক'ব পাৰি সদৃশ therefore ত্রিভুজ ABD is similar to ত্রিভুজ PQM এটো কি উপপাদ্য মতে কবা S কারণ তিনটা বাহু উপপাদ্য মতে হৈ গল কথা ক্লিয়ার এটা তো মলে কবা স্যার আমাক দেখাব কইছে ABC আৰু PQR ত্রিভুজ দুটা সদৃশ আপনি দেখাই আছে ত্রিভুজ ABD আৰু PQM সদৃশ হয় না হয় কথাটো এটা কারেক্ট কোশ্চেন কিন্তু কিও দেখাই আছো সো মোর উদ্দেশ্য হচ্ছে কি AB অ্যাঙ্গেল B আৰু অ্যাঙ্গেল Q দুটা সমান কৰি এই দুটা এতিয়া চোৱা কেনেকে সমান হ'ব এই দুটা ABD আৰু PQM ত্রিভুজ দুটা যে সদৃশ দেখাইছো এই স্টেটমেন্টটোৱে আমাক অ্যাঙ্গেল B আৰু অ্যাঙ্গেল Q যে সমান এই কথাটো দিব কেনেকে দিব চোৱা যেহেতু ABD আৰু PQM ত্রিভুজ দুটা সদৃশ পাইছো আমি যিকোনো নিয়মতে পাও যদি সদৃশ পাও তেতিয়াহলে কি হয় দুটা সদৃশ ত্রিভুজৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান অনুৰূপ কোণবিলাকৰ কি সমান সমান তেতিয়াহলে চোৱা এই অ্যাঙ্গেল B ইয়াৰ অনুৰূপ কোণ কোনটো হয় অ্যাঙ্গেল Q therefore আমি কি লিখিব দিব পাৰো অ্যাঙ্গেল B is equal to angle Q লাগিলে তো নাম্বার 1 দিয়ে ওকে কথাটো বুজি পাইছা না যেহেতু এই দুটা ত্রিভুজ সদৃশ এই কারণে অ্যাঙ্গেল B আর অ্যাঙ্গেল Q দুটা কি কোন দুটা কি সমান কথা ধুনিয়া কে আশা করি বুজি পাইছা সো এইখিনি ধুনিয়াকৈ উঠাই লবা হ'ব আৰু 2-3 লাইন মান আছে ইজিলি বুজি পাবা এটা 3 মার্কস থাকিব আহিলে ডাঙৰ নহয় হ্যাঁ অ্যালগরিথমটো বুজি পালে একেবারে ইজি আমার উদ্দেশ্য আছিল কি অ্যাঙ্গেল B আর অ্যাঙ্গেল Q সমান দেখাব লাগে এই কারণে এই ত্রিভুজ দুটা সদৃশ দেখাই আমি এই দুটা সমান কৰিলো আর বাকিখিনি তো আমাৰ আছে লগতে এনেকৈ চোৱা এতিয়া তলত লিখিবা এতিয়া ত্রিভুজ ABC আৰু ত্রিভুজ PQR
এই দুটা সদৃশ দেখাব লাগে এই দুটাৰ পৰা ললো এই দুটাৰ পৰা AB by PQ is equal to BC by what QR এটা দিয়া আছিল আমাক দিয়া আছে দিয়া আছিল কারণ AB by PQ equal to BC by QR equal to AD by PM এইখিনি দিয়া আছে আমাক এই গোটেইখিনি এবাৰ দৰকাৰ নাই আমি এইখিনি ললো কথাটা বুজি পাইছা কারণ আমাৰ AD by PM এই ত্রিভুজ দুটাৰ বাহু নহয় মধ্যমা হয় গতিকে আমি সেইখিনি লোৱা নাই আৰু কি এংগেল B is equal to এংগেল Q অলপ আগত পালো এটো আমি কি এনেকে লিখিম একৰ পৰা ওকে লিখিলো তাও হয়ে গল দুটা দুটা বাহু সমান আৰু সিহঁতৰ মধ্যবৰ্তী কোণ দুটা কি সমান হৈছে তেতিয়া হলে বাহু কোণ বাহু শিখেৰ্য বা উপপাদ্য মতে কি হৈছে আমাৰ ত্রিভুজ দুটা সদৃশ therefore triangle ABC is similar to triangle PQR এটো কি কবা SAS উপপাদ্য মতে আমাৰ হৈ গল আশা কৰো টান পোৱা নাই একেবাৰে ইজি মই কৈছিলো তোমালোকক যে জিওমেট্ৰিকেল পাৰ্ট বহুত ইজি কাৰণ আমি চকুৰে দেখিব পাৰো কোৰ পৰা কি হৈ আছে একেবাৰে দেখা যায় হ্যাঁ যদিও ম্যাথমেটিক্যাল পার্ট বিলাকো ইজি তথাপিও এইবিলাক চকুৰে দেখা যায় সেইকাৰণে বেছি ইজি মই কওঁ ওকে সো এটো হৈ গল তো তোমালোকে ধুনীয়াকৈ উঠাই লোৱা আমি নেক্সট কোশ্চেন লৈ আগবাঢ়িম এটো প্ৰমাণ হৈ গল তো ক্লিন কৰি দিলো দিয়া তোমার মোৰ ছাত্ৰ ছাত্ৰী সকল এবাৰ কোশ্চেন নম্বৰ আমি 13 লৈ আগবাঢ়ো মই কোশ্চেনটো পঢ়ি ফিগাৰটো ড্ৰ কৰিছো অলৰেডি এগেইন পঢ়ি আছো ঠিক আছে তোমালোকে মনোযোগেৰে শুনা ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু আৰু এংগেল ADC ইকুৱেল টু এংগেল BAC দেখুৱা যে CA স্কয়াৰ ইজ ইকুৱেল টু CB ইনটু CD তাৰ মানে কি কৈছে ABC এটা ত্ৰিভুজ আছে যিকোনো ত্ৰিভুজ দেই এবাৰ সমবাহু সমকোণ একই কোৱা নাই এই ত্রিভুজটোৰ BC বাহুৰ ওপৰত D এটা এনেকুৱা বিন্দু আছে D বিন্দুটো এইফালে এইফালে যিকোনো ঠাইত হ'ব পাৰে কিন্তু এনেকুৱা হ'ব লাগিব যাতে এই এংগেলটো ADC আৰু এই BAC এই গতিখিনি এই এংগেল দুটা কি হয় সমান হয় ঠিক আছে তেতিয়া হলে প্ৰমাণ কৰি দেখাব লাগিব CA স্কয়াৰ ইজ ইকুৱেল টু CB ইনটু CD তো আমি এনেকে লিখিম আমি লিখিলো প্ৰমাণ কৰি আছো যে ইয়াত ত্রিভুজ ABC ৰ BC বাহুৰ ওপৰত D এটা বিন্দু যাতে এংগেল ADC is equal to এংগেল BAC ওকে এংগেল ADC equal to এংগেল BAC প্ৰমাণ কৰিব লাগে যে কৰিব লাগে যে CA স্কয়ার is equal to CB into CD CB into CD ওকে সো একেবাৰে সহজ কথা এতিয়া চোৱা যেহেতু আমি সদৃশ ত্ৰিভুজৰ চেপ্টাৰ পঢ়ি আছো সদৃশ ত্ৰিভুজৰ ধৰ্ম খটাব লাগিব খটাম দিয়া হা পদ কেনেকৈ কাটে কিন্তু সদৃশ ত্ৰিভুজ খটাব লাগিলে আমাৰ দুটা ত্ৰিভুজ লাগে ইয়াত চোৱা তিনটা ত্ৰিভুজ আছে এই সৰু এটা এই গোটেইখিনি এটা এতিয়া আমি দুটা ত্ৰিভুজ একে সদৃশ একেলগে দেখাব পাৰো তিনটাকে আৰু এটাৰ লগত আৰু এটা দেখাব পাৰিম কিন্তু আমি কোন দুটা ত্ৰিভুজ সদৃশ দেখালে এইটো প্ৰমাণত আহিব আমি কেনেকৈ গম পাম এতিয়া হয়তো কিছুমানে ভাবিব পাৰে স্যার এটা মুখস্থ ৰাখি আৰে কোশ্চেন কিমান মুখস্থ কৰিবা এইটোই যে পৰীক্ষাত আহিব তোমাৰ হেতুটো গ্যাৰান্টি নাই এনেকুৱা টাইপৰ বেলেগ এটাও দিব পাৰে তুমি এইটো মনত ৰাখিছা যে এই কোশ্চেনটো আহিলে এই দুটা ত্ৰিভুজ আমি সদৃশ দেখালে প্ৰমাণটো হ'ব কিন্তু অকমান চেঞ্জ কৰি দিল তেতিয়া কোন দুটা ললে যে হ'ব হেতু কেনেকৈ গম পাবা বা হেতু যদি তুমি এটা ৰাফ কৰিব যোৱা 10-15 মিনিট সময় লছ হলে তুমি ক'ত পাবা পৰীক্ষাত তো হেতু নাখাতে নহয় গতিকে আমাৰ এনেকুৱা এটা টেকনিক লাগিব যে আমি কোশ্চেনটো এটো চাইয়ে গম পাব লাগিব কোন দুটা ত্ৰিভুজ ল'ব লাগিব ঠিক আছে সো সেই টেকনিকটো এইটোৱে সো CA স্কয়ার তাৰ মানে দুটা ইয়াত চাৰিটা বাহু থাকিব লাগিব ইয়াত CA স্কয়ার তাৰ মানে CA দুবাৰ আছে আৰু CB থাকিব লাগিব CD থাকিব লাগিব ইয়াত চোৱা যে যদি ABD ত্ৰিভুজ লোৱা ইয়াত CA বাহুটো নাই আছে CA তাৰ মানে দুইটাৰ CA দুবাৰ হ'ব লাগিব ইয়াত CA বাহু নাই গতিকে এই ত্ৰিভুজটো নহব এটো খাটা CBও নাই ইয়াত CDও নাই ইয়াত আছে নাই গতিকে আমাৰ এনেকুৱা ল'ব লাগিব CA স্কয়ার তাৰ মানে কোন দুটা ত্রিভুজৰ বাহু CA আছে ABC তো CA আছে ADC তো CA আছে এটো তো এনে গম পাও গল
যে এ বি চি ল'ব লাগিব আৰু এ বি চি ল'ব লাগিব হয় আৰু চি বি ক'ত আছে চোৱা চি বি এই চি বি এই ডাঙৰটো তাৰমানে এ বি চি ল'ব লাগিব এইটো ফাইনেল আকৌ চি ডি ক'ত আছে এইটো যিফালে পৰা টেকনিক হিচাপ কৰা দেখা গ'ল যে এই এ বি চি আৰু এই এ ডি চি এই দুটা সৰু ত্ৰিভুজ ল'লেই আমাৰ হৈ যাব তো গতিকে আমি এই দুটা ত্ৰিভুজৰ পৰা প্ৰমাণটো কৰিম এনেকে টেকনিকটো ধৰিব পাৰিছা না ইয়াৰ পৰা আমি চাম কোনকেইটা বাহু প্ৰমাণত আছে সেইকেইটা বাহু কোন দুটা ত্ৰিভুজত আছে সেই দুটা ত্ৰিভুজ ল'লেই আমাৰ হৈ যাব আৰু সেই দুটা ত্ৰিভুজ সদৃশ হ'বই গ্যাৰান্টি নহ'লে তেনে দিয়া নাই না সো আমি আৰম্ভ কৰিম কেনেকৈ চোৱা এনেকে লিখিম কোন দুটা ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ বি চি আৰু এইটো মই মিলাই লিখিম দিয়া এ ডি চি টো একেবাৰে নামৰ লগত মিলাই লিখিম যদি মিলাই লিখিব পাৰা চোৱা এই দুটা ত্ৰিভুজ সদৃশ কেনেকৈ হ'ব সেইটো আগত চাই ল'লে মিলাই লিখিব পৰা যাব যে এই এংগেল বি এ চি টো আৰু এই এংগেল ডি টো সমান দি আছে আৰু কি হ'ব এই চি টো দুয়োটাৰ কাৰণে সাধাৰণ গুণন এইটোৰো হয় এই কথা চোৱা যে বি এ বি চি ত্ৰিভুজৰ বি এ চি এংগেলটো আৰু এ ডি চি ত্ৰিভুজৰ এ ডি চি এংগেল দুটা সমান যেহেতু গতিকে এই বি এ চিৰ বিপৰীতত কোনটো বাহু আছে চি বি আৰু এই ডিৰ বিপৰীতত সৰু ত্ৰিভুজটোত এ ডি তাৰ মানে বি এ চি কোন ত্ৰিভুজটো ডাঙৰটোৰ হয় গতিকে বি এ চিৰ ডাঙৰটোৰ বিপৰীত বাহু হ'ল চি বি আৰু এ ডি চি কোনটোৰ হয় এই সৰুটোৰ হয় এই সৰুটোৰ এ ডি চি এংগেলটোৰ বিপৰীতত কোনটো বাহু আছে চি এ তাৰ মানে চি বি বাই কি হ'ব তাৰ মানে এনেকে লিখা চি বি আৰু চি এ অনুৰূপ হ'ব এটা এটা ফাইনাল আৰু কি এংগেল সি দুয়োটাৰ সমান আছে চোৱা ডাঙৰ ত্ৰিভুজটোৰ সি এৰ বিপৰীত বাহু কোনটো আছে এ বি সৰু ত্ৰিভুজটোৰ এই সি এংগেলটোৰ বিপৰীত বাহু কোনটো আছে এ ডি হয় এই দুটা কি হ'ব তেনেহ'লে অনুৰূপ হ'ব তাহলে বাকি কি থাকিল ডাঙৰটোৰ সি বি আৰু সি এ গৈছে তেনেহ'লে আৰু এ বি আৰু এ ডি গৈছে বিচি থাকিব বিচিটোক সি বিও ক'ব পাৰা সি বি আৰু এইটোৰ কি গ'ল সি আৰু ডি গৈছে সি এ আৰু এ ডি থাকিল কি সি ডি তাৰমানে কোন কাৰ কাৰেস্পন্ডিং আমি ওলাই ল'লো এই কাৰণে চোৱা এবাৰ আমি এইটো পাছতে লিখিম টেকনিকটো এনেকৈ চোৱা যে আমি এনেকৈ লিখিম এংগেল বি এ চি সমান এংগেল এ ডি চি এইটো কি দিয়া আছে ওকে আৰু কি তাৰপিছত আৰু এংগেল সি দুয়োটাৰে সাধাৰণ কোণ অতএব ত্ৰিভুজ দুটা কি হ'ব সদৃশ ত্ৰিভুজ এ বি চি সদৃশ এইটোৰ নাম এতিয়া দি আছো চোৱা আমাৰ তেনেহ'লে এই প্ৰমাণটো আহিব লাগিলে কি আছে চি এ দুবাৰ আছে চি বি আৰু চি ডি কাৰণ এইটো লাগিব চি বি চি এ আছে চি বি লৈছো দেখোন চি এ ডাঙৰটোৰ চি এ বাকী থাকিল এইটো লোৱা নাছিল চি এ তেনেহ'লে সৰুটোৰ কি হ'ব ডাঙৰটোৰ এ বি অপজিট এংগেল তেনেহ'লে এইটো কি হ'ব চি ডি এইবাৰ ভাবিছে তেতিয়াহ'লে চোৱা আমি যদি এনেকৈ যিহেতু সদৃশ হয় আমি কোনটো ল'ম এই এংগেল এ আৰু এংগেল এ বি এ চি আৰু এংগেল ডি এ চি টো এ ডি চি টো সমান আছিল এৰ অনুৰূপ বিন্দু কোনটো হ'ব ডি তাৰপিছত চিৰ লগত চি আছিল গতিকে লাষ্টত চি এ থাকিব মাজত কি থাকিব তেনেহ'লে ডি এ চি এইটো বুজি পাইছা না যে আমি কেনেকৈ লৈছো অনুৰূপ এইটো চেক কৰিব পাৰা নাইবা আমি এনেকৈও চেক কৰিব পাৰোঁ যে এৰ এই এংগেলটো বি এ চি আছিল তেনেহ'লে শীৰ্ষবিন্দুটো এ আকৌ এই এ ডি চি টো সমান আছিল তেনেহ'লে এ শীৰ্ষবিন্দুৰ লগত অনুৰূপ হ'ব ডি টো আৰু বিৰ লগত যেহেতু আমি পোৱা নাই বিটো বাকীয়ে ৰাখা লাগিলে চিৰ লগত পাইছো চিৰ লগত চি এ যেহেতু চি আৰু চি দুয়োটাৰে সাধাৰণ কোণ গতিকে মাজত কি বাকী থাকিলে এইটো অট'মেটিক হৈ গ'ল গতিকে আমি এইটো লিখি দিম ডি এ চি এতিয়া ক'বা ছাৰ ইমানখিনি কথা কিয় ক'লে এইটো মিলাই লিখাৰ কাৰণে এইকাৰণে ক'লো যে এইটো মিলাই লিখিলে একেবাৰে সহজে হৈ যায় ছয় প্ৰমাণত কেনেকৈ আহে দিয়াৰ পৰা বা ডাঙৰ ত্ৰিভুজটো এইটো সৰুটো এইটো হয় না ইয়াৰ আমাক চি এ লাগে তাৰমানে এইটো চি এ এই চি এৰ অনুৰূপ বাহুত সৰুটোত কোনটো হ'ব হয় না এই দুটা ইয়াৰো এই দুটা ডিচি এই চোৱা চি আৰু চি মই লিখিছোঁ যদিও টাইম লছ কৰিছোঁ চোৱা এনে এই মিলাই লিখিলে আমাৰ এইখিনি কাম কৰিবই নালাগিব ডাইৰেক্ট কোনে কাৰ অনুৰূপ ইয়াৰ পৰা গম পাওঁ চোৱা চি এ বাই কি লিখিব পাৰা চি ডি
ইজ ইকুৱেল টু যেহেতু আমাৰ চি এ স্কোৱাৰ হ'ব লাগিব তেনেহ'লে এইটো চি এ আছে তলত চি এ হ'লেহে পূৰণ কৰিলে চি এ স্কোৱাৰ হ'ব তলত চি এ লৈয়ে ল'লো যেহেতু সৰু ত্ৰিভুজটোত চি এ আমাৰ আছেই তো সৰু ত্ৰিভুজটোৰ চি এ এইটো ইয়াতে চাওঁ সৰু ত্ৰিভুজটোৰ চি এ তাৰমানে এইটো তেনেহ'লে ডাঙৰটোৰ কি হ'ব বি চি বা চি বুজি পাইছা না একেবাৰে সহজ এটা তো চি এ ইনটু চি এ স্কোৱাৰ ইজ ইকুৱেল টু চি বি ইনটু চি প্ৰমাণ হৈ গ'ল পাইছা না বুজি চ' একেবাৰে সহজ আমাৰ 3 মাৰ্কছৰ কাৰণে আহিব এইটো আহিলে চ' টেনশ্যন ল'ব লগা নাই আশা কৰোঁ ধুনীয়াকৈ বুজি পাইছা মনোযোগেৰে এইটো উঠাই লোৱা ভালকৈ বুজি পাবা আৰু নহ'লে ভিডিঅ'টো আকৌ বেক কৰি চাবা আৰু যদি তোমালোকে মোৰ ক্লাছ ভাল পোৱা বা মই পঢ়াৰ ষ্টাইল তোমালোক ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱী সকলৰ লগত নিশ্চয় শ্বেয়াৰ কৰিবা চ' থেংক ইউ বাই